স্বাগতম জনাইছোঁ মোৰ মনৰ কথা জানিবলৈ আহিছে নাটক বন্ধ হোৱাৰ অৱস্থাত ঘৰতে বহি থকা অকলশৰীয়া লগা মানুহ এটাৰ ওচৰলৈ কিবা কিবি খবৰ বিচাৰি আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ নিশ্চয়কৈ মৃদুলা আপুনি যেহেতু ভ্ৰাম্যমানৰ লগত অত বছৰ জড়িত হৈ আছে আপুনি সৰুৰ পৰা ভাবিছিল নে আপুনি এজন অভিনেতা হ'ম বা আন কিবা হ'ম বুলি ভাবিছিল আপুনি নাই মই আচলতে কি সৰুতেতো বহুত মানুহৰ ডেইলি প্ৰতিনিয়ত প্ৰতিদিনেই নিজৰ লক্ষ্য বেলেগ হৈ থাকে কাৰণ তেতিয়া লক্ষ্য কি বস্তু আমি বুজিয়ে নাপাওঁ সেইকাৰণে লক্ষ্যটো সদায় বেলেগ বেলেগ হৈ থাকে তেনেকৈ ভাবা সৰুতে যেনেকৈ বেলেগে ভাবিছিল কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ হয় তেনেকুৱা সপোন মোৰ নাছিল কাৰণ মই খুব দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ তেনেকুৱা সপোন দেখাৰ আমাৰ ধৃষ্টতাও নাছিল আৰু তেনেকুৱা সপোন দেখিব লাগে বুলি আমি জনাও নাছিলোঁ যেতিয়াৰ পৰা অলপ ডাঙৰ হ'লোঁ তেতিয়াৰ পৰা দেউতাই অভিনয় কৰিছিলে দেউতাৰ লগত নাটক কৰিছিলোঁ মই ভাওনা কৰিছিলোঁ নামঘৰত সেই ভাওনা কৰোঁতে দেউতাই কান্ধত তুলি লৈ গৈ ভাওনাৰ সৈন্য চৰিত্ৰত সজাই দিছিলে মাৰ চাদৰ পিন্ধাই ঢুকুৱাই গদা বনাই দিছিল তেনেকৈ দেউতাৰ বুকুচাত উঠি নামঘৰৰ মজিয়াত প্ৰথম মই অভিনয়ৰ পাঠ শিকোঁ দেউতাৰ কোলাতেই শিকোঁ আৰু বুকুচাতেই শিকোঁ তেতিয়া ভবা নাছিলোঁ যে মই কিবা অভিনেতা বুলি ভবা নাছিলোঁ তেতিয়া এটা খুব অভাৱী এটা ল'ৰাই জীৱন যুদ্ধত কিবাকৈ চলি আছিলোঁ সৰুৰ পৰাই কিন্তু মই খুব সৰুৰ পৰাই নিজৰ ওপৰত নিজে থিয় হ'বলৈ চেষ্টা কৰিছিলোঁ মা দেউতা খুব সততাৰে শিকাইছিল যি কৰ ভালকৈ কৰিবি আৰু সেই কথাখিনিকে মূৰত লৈ আজিও কিবা কিবি কৰি আছোঁ কাম কৰি আছোঁ ভ্ৰাম্যমান জগতত মই আজি প্ৰায় 28টা বছৰ হ'ল বছ তেনেকৈ কৰি আছোঁ আৰু মই তেতিয়াই ভবা নাছিলোঁ যে মই অভিনেতা হ'ম কিন্তু সময়ৰ সতত কিবা কিবিকৈ মই অভিনেতা হৈ গ'লোঁ দেউতাৰ হয়তো সেই বুকুচাৰ সোৱাদটো এতিয়াও আছে দেউতাৰ সেই ভাওনাৰ উশাহ নিশাহবিলাক এতিয়াও গাত আছে আৰু তাৰ পৰাই মই এতিয়া অভিনয় কৰি যাই আছোঁ মানুহে কিছুমান মানুহে কয় আমাক যে মৃদুল ভূঞাক আমি অকল ভ্ৰাম্যমানৰ মঞ্চতে দেখা পাওঁ তেওঁক আমি ছবিত খুব কম দেখা পাওঁ মৃদুল ভূঞাই ছবিক কি কাৰণত নকৰে আচলতে কাৰণ কিয় মই নিজেও নাজানো প্ৰথম কথা মই মাধ্যমটোৰ প্ৰতি সিমান আগ্ৰহী নাছিলোঁ তাতে বহুত বছৰ আগতে এখন নাটক চাইছিলোঁ মোৰ মাতাল ঘোঁৰা থিয়েটাৰ ভাগ্যদেৱীত তেতিয়া বৰষাৰ মাতৰ ৰাজাদাহঁতে মোক বলেৰে এখন ছবি কৰাইছিলে যিখনৰ নাম আছিল বুকুৰ মাজত চলে তাৰপিছত মই কেইবাখন ছবিৰ অফাৰ পাইছিলোঁ কিন্তু মই কৰা নাছিলোঁ কাৰণ মই নিজে কমফৰ্ট ফিল নকৰোঁ ছবিৰ লগত কিন্তু এতিয়া লাহে লাহে মোক ছবিত আৰু বহুতে বিচাৰিছে শেহতীয়াকৈ মই এখন ছবিত আকৌ নিজকে পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ যিখনৰ নাম হ'ল লংকাকাণ্ডখন পৰিচালক প্ৰযোজক হ'ল ৰজনী বৰ্মন আৰু সেইখনে এতিয়া আকৌ নতুনকৈ এটা আৰম্ভ কৰিছোঁ বাট এটা ছবিৰ লাইনটোত আকৌ আহিছোঁ মই ভাবোঁ খুব সুন্দৰ এখন ছবি অসমৰ ৰাইজে দেখিবলৈ পাব আৰু ভ্ৰাম্যমানত যিটো মোৰ এটা নাম ট্ৰেজেডি কিং বুলি অলপ আগতে যদি তুমি ক'লাই তাৰ পৰা সম্পূৰ্ণ পৃথক ইম'শ্যন টু একশ্যন দেখিব মোৰ এবাৰ লংকাকাণ্ড ছবিত এটা ভাল সময় আহক ভাল দিন আহক ভাল আকাশ আহক ভাল পৰিৱেশ আহক এখন বৰ সুন্দৰ ছবি অসমৰ ৰাইজৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ আমি মাত্ৰ বিচাৰিছোঁ ৰাইজৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ যাতে এই পেণ্ডামিক সময়খিনি নাইকিয়া হৈ যায় আমি আমাৰ কামবিলাকত দুগুণ উৎসাহেৰে জঁপিয়াই পৰিব পাৰোঁ যিহেতু আপুনি 27টা বৰ্ষ আপুনি ভ্ৰাম্যমান মঞ্চত অভিনয় কৰি আহিছে এই 27টা বৰ্ষৰ ভিতৰত আপোনাৰ নিজৰ ভাল লগা নাটক কোনখন আৰু ভাল লগা সংলাপ কোনটো আচলতে কি 27টা বছৰ নাটক কৰিছোঁ চব নাটকেই মোৰ প্ৰিয় প্ৰতিখন নাটকৰ প্ৰতি চৰিত্ৰই মোৰ জীৱন কাৰণ বেলেগ বেলেগ 3খন নাটকত এটা বছৰ 3খন নাটকত 27টা বছৰত বহুত নাটক কৰিছোঁ গতিকে সেই 3খন নাটকৰ এবছৰ 3খন নাটক 3টা জীৱন মই জীৱনত সোমাবলৈ চেষ্টা কৰিছোঁ গতিকে প্ৰতি চৰিত্ৰই মোৰ কাৰণে খুব ভাল লগা খুব মৰমৰ চৰিত্ৰ কিন্তু তাৰ মাজতো মই ভাল পোৱা দৰ্শকে ভাল পোৱা বেলেগ বেলেগ কথা আছে গতিকে দৰ্শকে চববিলাক চৰিত্ৰত মই ন্যায় দিব পৰা নাই দৰ্শকে ভাল পোৱা নাই কিছুমান চৰিত্ৰ খুবেই ভাল পাইছে আৰু মই ভ্ৰাম্যমান থিয়েটাৰৰ নাটক বুলিলে মই অকণমান অহংকাৰী হওঁ দুটা কথাৰ কাৰণে হওঁ যে ভ্ৰাম্যমান মঞ্চত ভূপেন দাক লৈ মাত্ৰ 2খন নাটক হৈছিল এখন হ'ল শৈশৱতে ধেমালিতে সেইখন নাটক লিখিছিল স্বৰ্গীয় সেৱাৱত বৰুৱাই তেওঁ ঢুকালে এতিয়া আৰু ইখন নাটক লিখিছিল ভুল নুবুজিব ভূপেন দা সেইখন লিখিছিল অভিজিৎ ভট্টাচাৰ্যই 2খন নাটকে অতিব সুন্দৰ নাটক আছিল আৰু 2খন নাটকে ভূপেন দাই চাইছিল মৃত্যুৰ আগত ভূপেন দাই ভুল নুবুজিব ভূপেন দা চাই বৰাগাত
নিজে চকুলো দেখিছিল নিজক দেখি পেলাই গতিকে মই অকণমান অহংকাৰী হওঁ সেই কথাটোত যে ভূপেন দাৰ দুখন নাটকৰ নায়ক মই আছিলোঁ এই অহংকাৰটো কিন্তু মোৰ অকণমান বেলেগ অৰ্থত কৰিছোঁ মই ভাল লাগে কেতিয়াবা কেতিয়াবা মানুহৰ কিছুমান কথা মনে মনে ভাবি ভাল লাগে মনে মনে অহংকাৰ কৰি ভাল লাগে গতিকে এই দুখন নাটকে মোক সাংঘাতিক ধৰণে মানুহৰ মাজলৈ লৈ গৈছিলে আৰু বহুত নাটক আছে তেনেকুৱা মায়া মাথো মায়া মৰমে মৰম বিচাৰে মই প্ৰস্তুতি কৰিছিলোঁ মাজনী মৰম আৰু মই বৰষাই কৰিছিলোঁ মায়া মাথো মায়া মই তপন্দাই কৰিছিলোঁ এই বহুত নাটক আছে মই প্ৰশান্ত দা ইলাবহঁতৰ নাটক কৰিছিলোঁ এটা সময়ত ইনাবাহঁতৰ কৰিছিলোঁ গতিকে অজস্ৰ ভাল ভাল নাটক কৰিছোঁ মই কোনোবা এখন নাটকৰ কথা ক'লে কোনোবা নাটকক দুখ দিয়া হ'ব গতিকে প্ৰতিটো চৰিত্ৰই বৰ প্ৰিয় চৰিত্ৰ কিন্তু মই কাক কিমান ন্যায় দিব পাৰিছোঁ সেইটো মই নাজানো গতিকে কিন্তু মানুহে মৰম কৰা এইকেইটা চৰিত্ৰ মোৰ মাতাল ভৰা চৰিত্ৰটো খুব ভালকৈ মানুহে মৰম কৰিছিলে ভুজিব ভূপেন দাকটো এতিয়াও কিমান বছৰ হ'ল আকৌ কৰাৰ এটা হাবি আছে অহা বছৰ আমি কৰিম চাগে এইবছৰ যদি হয় এইবছৰ আমি ভুজিব ভূপেন দা আকৌ মঞ্চস্থ কৰিম গতিকে বহুত ভাল ভাল লগা চৰিত্ৰত জিৰাইছিলোঁ বহুত সময় সেই জিৰণি মুহূৰ্তবিলাক এতিয়াও পাহৰা নাই খুব ভাল লাগে আৰু আপোনাৰ ভাল লগা সংলাপ কোনটো আছিলে সংলাপটো বহুতেই ভাল লাগে চববিলাক সংলাপ আচলতে নাট্যকাৰে সামাজিক দায়বদ্ধতাৰ মাজত লিখে প্ৰতিটো সংলাপ তাৰ মাজতে মই এটা কথা কওঁ মোৰ লকডাউনৰ সময়খিনিত আজি ১.৫ বছৰত মোৰ এটা অভিজ্ঞতা হৈছে মই এটা কথা অনুমান কৰিছোঁ যে আমি যিবিলাকে নাটক কৰোঁ আমি নাটক কৰি ভাবোঁ যে আমি নাটক কৰাৰ পিছতেই চাগে আমি মঞ্চ এৰাৰ লগে লগে আমাক চাগে মানুহে পাহৰি যায় কিন্তু সেইটো মিছা কথা আমি নাটকৰ পৰা নামি অহাৰ পিছত আমি নিজা নিজা জীৱনত সোমাই যাওঁ নিজা নিজা দুখ কষ্টৰ মাজত আমি সোমাই যাওঁ সেই ৰঙীন পৃথিৱীখন এৰি সন্ধিয়া নিজৰ খলাবমা ঘৰখনত নিজৰ বগা ক'লা ৰঙেৰে ভৰা ঘৰখনত দুখ সুখেৰে ভৰা ঘৰখনত সোমাই যাওঁ আৰু পাহৰি যাওঁ যে আমি এখন সাংঘাতিক এখন নাটক কৰি আহিছিলোঁ আৰু সেই নাটকখন যে মানুহে মনত ৰাখিছে সেইটো আমি পাহৰি যাওঁ কিন্তু এই লকডাউনৰ সময়খিনিত মোৰ এটা অভিজ্ঞতা হৈছে যে মোৰ কিছুমান সংলাপ যিখিনি সংলাপে মানুহৰ মন মগজুত ক্ৰিয়া কৰে তেনেকুৱা সংলাপ কিছুমানক লৈ অসমৰ যুৱচামে প্ৰায় ৪,০০০মান যুৱকে টিকটক কৰিছিলে সেইটো এটা মোৰ কাৰণে অবিস্মৰণীয় কথা তাৰমানে এনেকুৱা হয়তো আজিলৈকে এজন অসমীয়া ভাগ্যমানৰ অভিনেতাৰ সংলাপ লৈ প্ৰায় ৪,০০০ মানুহে টিকটক কৰা নাই প্ৰথম কৰিছে খুব ভাল লগা মোৰ কাৰণে সংলাপটো মই যিটো সংলাপ লৈ টিকটক কৰিছিলোঁ সেই সংলাপটো মই কৰিছোঁ আৰু প্ৰস্তুতি নাটক কৰিছিলোঁ নাটকৰ নাম আছিল মা কালী পটভূমি আছিল সেই সময়ৰ মুহূৰ্তটো আছিল মই প্ৰস্তুতি পৰফৰে কৰা কেৰেক্টাৰটোক মই ভাল পাইছিলোঁ কিন্তু ক'ব নোৱাৰিলোঁ তাই বিয়া হৈ গুচি গ'ল বিয়া হৈ গৈ শহুৰেকৰ ঘৰত অত্যাচাৰ তাৰপিছত গুচি আহিলে ঘৰলৈ তাৰপিছত মই মৰম কৰোঁ তাইক খবৰ লওঁ এদিন তাই মোক সুধিছিল যে তই কিয় এনেকুৱা কৰ তই মোক সদায় কিয় ইমান মৰম কৰি থাক মইতো আজি বিয়া হৈ গুচি গ'লোঁ তাৰপিছতো একে সমান মৰম সমান আগ্ৰহ তোক কিয় মই তোৰ কোন হয় তেতিয়া সি কয় তই মোৰ একোৱেই নহয় তই মোৰ একোৱেই নহয় এইকাৰণে তোক মৰম কৰিছিলোঁ আদৰ কৰিছিলোঁ চেনেহ কৰিছিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় আৰে চালা দেউতাৰ ওচৰত টিউশ্যন কৰিবলৈ যাওঁ মনে মনে তোৰ চকুলে চাওঁ তই চালে চকু নমাই আনো কিয় জান কাৰণ তই মোৰ একোৱেই নহয় বিয়া হৈ গুচি গ'লি পুৰণি ল'লি সেন্দুৰ পিন্ধিলি ধুনীয়া ধুনীয়া গহনা পিন্ধিলি তোৰ বিয়াৰ দিনাখন ৰভাৰ তলত চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল বুকুত ভুকুৱাই কান্দিবলৈ মন গৈছিল নাকান্দিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় যা এনেকুৱা ধৰণৰ সংলাপ আছিলে ভাল লাগিছিলে কৰি পেলাই সেই সংলাপটো মানুহে বহুত মই এতিয়া গম পাইছোঁ যে সেই সংলাপটো মানুহে কিমান ভাল পাইছিল ৪,০০০ ল'ৰা ছোৱালীয়ে টিকটক কৰাটো ডাঙৰ কথা মোৰ কাৰণে সেই বিশেষ সংলাপটোত যেতিয়া টিকটক আছিলে মই নিশ্চয় এবাৰ চেষ্টা কৰি চাইছিলোঁ আপোনাৰ সেই সংলাপটোত অভিনয় কৰিবলৈ নিশ্চয় মই চাইছিলোঁ হয় বহুতে কৰিছে ভাল লাগে এইকাৰণে ভাল লাগে যে সেই সংলাপখিনি শেষ হৈ যোৱা নাই সেই সংলাপখিনি মানুহৰ মন মগজুত এতিয়াও আছে ভাল লাগে আৰু এইখিনি আমাক উৎসাহ দিয়ে নিশ্চয় খুব সুন্দৰ সংলাপ মৃদুল দা আৰু এতিয়া বিশেষকৈ ক'ভিডৰ সময় আৰু আজি ১.৫ বছৰ ধৰি ভ্ৰাম্যমান হোৱা নাই এই বৰ্ষত ভ্ৰাম্যমান হোৱাৰ কিমান সম্ভাৱনা আছে সম্ভাৱনা আচলতে গোটেই কথাটো আমি আশাৰ মাজতে মন্দি হৈ আছোঁ প্ৰথম কথা হ'ল মই তুমি নাট্যকাৰ প্ৰযোজকে কৰোঁ বুলি এতিয়া কৰিব নোৱাৰা এটা কাম
যিটো কাম ভ্ৰাম্যমান চলিবলৈ একমাত্ৰ দিব পৰা এটাই পথ আছে, সেইটো হ'ল পৰমপিতা পৰমেশ্বৰ ভগৱানে এইবাৰ যদি কেনেবাকৈ এই মহামাৰীক আমাৰ পৰা নিচিন্ন কৰে বা চিকিৎসা বিজ্ঞানে যদি নাইকিয়া কৰিব পাৰে বা ভাল এটা সময় আমাৰ মাজলৈ উভতি আহে, তেতিয়াহ'লে হয়তো শেহতীয়াকৈ আগষ্টৰ শেষৰ পৰা ছেপ্টেম্বৰৰ প্ৰথমৰ পৰা চাগে আমি আকৌ ৰাইজৰ মাজলৈ যাব পাৰিম, সেইটো আশা কৰি আছোঁ। কাৰণ এটা কথা কি, মই নিজে ব্যক্তিগতভাৱে যদি মই কওঁ, মই আজি 1.5 বছৰ থিয়েটাৰ কৰা নাই, কিবাকৈ চলি আছোঁ, জীৱন জীৱিকাৰ পথ কেনিবাতে ওলাইছে আৰু খাই আছোঁ, অন্ততঃ মৰি যোৱা নাই, কোনো মৰি যোৱা নাই আমাৰ। তাৰমানে ভ্ৰাম্যমানত থকা কোনো এতিয়ালৈকে লঘোণত মৰা নাই, প্ৰত্যেকে কিবা কিবি কৰিছে, খাই আছোঁ, আমি খাই আছোঁ, প্ৰত্যেকেই খাই আছে, কিন্তু জীয়াই থকা নাই। আমি খাই আছোঁ, সময়ত নিজা নিজা কাম কৰি আছোঁ, কিন্তু জীয়াই থকাৰ যিটো আমাৰ যিটো অৰ্থ, কাৰণ 27টা বছৰ সন্ধিয়া সময়ত যিহেতু মই কাঠৰ মঞ্চত ৰঙীন পৃথিৱীত ঘূৰি ফুৰা মানুহ আছিলোঁ, মোৰ দৰে হাজাৰ হাজাৰ মানুহ আছিলে, গতিকে তেওঁলোকৰ কাৰণে সাংঘাতিক ধৰণৰ যন্ত্ৰণা হৈছে। এতিয়া আমি সন্ধিয়া সময়তো খুব মৃত লাগে, নিজকে উৎসৱ খাই উঠোঁ কেতিয়াবা যে আৰু এই সময়তো মই নাটক কৰোঁ। গতিকে এইটো খুব এটা দুখ লগা সময় হৈছে। মই ভাবোঁ সেইকাৰণে মোৰ সহকৰ্মীসকলক এটাই কথা কওঁ, কোনো যাতে নিৰাশ নহয়, বেয়া দিন আহিবই, ভাল দিন আকৌ অহাৰ সেইটোতো নিয়মেই, আহিবই, ভাল দিন আহিব। আৰু তেতিয়া আমি শেহতীয়াভাৱে দেখিবলৈ পাইছোঁ যে ভ্ৰাম্যমান জগতত কাম কৰা বহুত শিল্পীয়ে তেওঁলোকে ভ্ৰাম্যমান জগত এৰি পিনে বিভিন্ন ধৰণৰ ব্যৱসায়, হয়তো কিছুমানে মাছ ব্যৱসায়ত লাগিছে, কিছুমানে গেলামাল দোকান খুলিছে, মানে এক অচল অৱস্থাৰ সৃষ্টি হৈছে ক'ভিডৰ ফলত। কি ক'ব এই বিষয়ে? নহয়, সেইটোৱেই ক'ভিডৰ ফলত তাৰমানে আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ যে আমি ভ্ৰাম্যমান কৰা যিখিনি মানুহ বা যিখিনি আমাৰ শিল্পী বুলি যিসকলে কয়, যিসকল শিল্পী বুলি কয়, আমি কিমানটো শিল্পী আমি নাজানো, কিন্তু আমাক যিখিনি মানুহে ভাবে যে আমি নাটক কৰি ভাত খোৱা মানুহ বা গান গাই কোনোবাই ভাল খোৱা মানুহ, সেই মানুহখিনি এটা কথা ভবা নাছিলোঁ, আমি সাঁচিব লাগে বুলি কোনেও ভবা নাই। কাৰণ আমাৰ ক্ষেত্ৰখন ইমান বিশ্বাসযোগ্য আছিল, মানে আজি কাম কৰিলে আজি খালোঁ, কাইলৈ আকৌ কাম আছে আমাৰ হাতত, কিন্তু কাইলৈ সন্ধিয়া আকৌ আমাৰ হাতত কাম আছে, আমি কৰিমেই, তাৰমানে আমি পামেই। যুগ যুগ ধৰি 50 বছৰ ওপৰ চলি অহা যিখন থিয়েটাৰ হঠাতে কোনো ভবা নাই যে স্তব্ধ হৈ যাব। গতিকে আমি খুব কনচাৰ্ণ নাছিলোঁ আমাক লৈ, আমাৰ জীৱনটোক লৈ, কিন্তু হঠাতে যিটো অবষ্ট্ৰাকশ্যন আহিলে এই মৰ্চিন পথটোত, তেতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমি নাটক কৰা মানুহখিনিয়ে, ভ্ৰাম্যমান কৰা মানুহখিনিয়ে কিন্তু এটা উপপথো অতি দৰকাৰ আছিল। হয়তো কিছুমানৰ পথ আছে, উপপথো আছে, মোৰ এটাই পথ আছিল, নাটকেই পথ আছিল, ভ্ৰাম্যমানেই পথ আছিল, উপপথ নাছিল। গতিকে মই উপপথ বিচাৰিবলগীয়া হৈছে। এতিয়া সেই কোনোবাই তামোল পাণ বেচিছে, মাছ বেচিছে, ডাঙৰ কথা নহয়, স্বাভাৱিক কথা, কামত একো লাজ নাই। ডাঙৰ কথা কি, কোনোবাই তেনেকৈ চলিছেতো। আৰু শিল্পীসকল কি হয়, আমি লোকৰ হাত পাতিবলৈ বৰ দিগদাৰ পাওঁ। আমি নাখাই মৰিব পাৰোঁ, আমি ক'ব নোৱাৰোঁ যে মই লঘোণে আছোঁ, আমি নকওঁ, মানে 99% নকয়। গতিকে আমি এনেকৈ চলি আছোঁ, এনেকৈ থাকিম। কিন্তু ভাল এটা পৰিৱেশ আহিলে হয়তো আমি আকৌ মৃদুল হৈ আকৌ জন্ম পাম, প্ৰত্যেকেই এটা সন্ধিয়া মঞ্চ হৈ জন্ম পাব, ঘৰত বহি থকা সন্তাসত বহি থকা মানুহখিনি দৰ্শক হৈ জন্ম পাব, আজিৰ পৰা লাখ লাখ টকা 2 বছৰ আগতে দি থকা আহ্বায়ক কমিটিখিনি আকৌ প্ৰাণ পাই উঠিব। মানে সন্ধিয়া সময়টোত সেই মাইকৰ চিঞৰ বাখৰ আকৌ হ'ব, মানে যে আজি সন্ধিয়া 5 বজাত প্ৰথম দৰ্শনী, 8 বজাত দ্বিতীয় দৰ্শনী, 11 বজাত তৃতীয় দৰ্শনী, এই শব্দবিলাক আকৌ হ'ব বুলি আশা কৰি ৰৈ আছোঁ। গতিকে মই এটা কথা কওঁ যে কৰোণা মহামাৰীয়ে আমাক নেতিবাচক দিশ দিয়াৰ লগে লগে ইতিবাচক দিশো বহুত শিকাই গ'ল। আমি আজিৰ তাৰিখত নিজে বিশ্বাস কৰিছোঁ যে আমি যদি কাইলৈৰ পৰা কিবা এটা কৰোঁ, কাইলৈ যদি মই থিয়েটাৰ কৰোঁ বা প্ৰত্যেকে যদি কাইলৈ থিয়েটাৰ কৰিব পাৰে, আপোনালোকে এটা অংশ অন্তত নিজৰ কাৰণে সাঁচি যাব। এইটো কাৰণে যে আজি নিচিনা আৰু বহুত ভয়াৱহ সময় আহিব পাৰে, পৃথিৱীলৈ স্তব্ধ হৈ যাব পাৰে আমাৰ জীৱনবিলাক, যিটো জীৱন জীৱিকাৰ পথবিলাক। তেতিয়া যাতে আমি মানে স্তব্ধ হৈ আমি নিৰুপায় হ'ব নালাগে। সেইকাৰণে এতিয়াৰ পৰা কোনোবাই আজি তামোল বেচিছে, মাছৰ বেপাৰ কৰিছে, কিবা কৰিছে, তেনেকৈ কৰক। মই নিজেও কিছুমান কামৰ হাতত লৈছোঁ। গতিকে মই মোৰ কাম কৰি আছোঁ, কৰিব লাগিবই, কাৰণ আমি এটা পথ বন্ধ হৈ গৈছে আমাৰ। গতিকে প্ৰত্যেকে নিজা নিজা কামবোৰ কৰক, কাৰণ মই ভাবোঁ ভাল সময় আহিলে থিয়েটাৰত সকলো জঁপিয়াই পৰিব আৰু সেইদিন আহিব সোনকালে। আপোনাৰ মৰমৰ বান্ধৱী বিদায় দিয়া নাটকখনৰ এটা বিশেষ সংলাপ আছিলে, যেতিয়া আপুনি এখন ঘৰৰ পৰা বিদায় লয়, সেই সময়ত সেই সংলাপটো আমাৰ দৰ্শকসকলে শুনিব বিচাৰে। যদি আপুনি এই সময়ত আমাক দৰ্শকসকলৰ কাৰণে সেই সংলাপটো শুনাই দিয়ে, নিশ্চয়কৈ আমাৰ দৰ্শকসকলে ভাল পাব। নিশ্চয়। কিবা কিবি কাৰণত জীৱনৰ সংগ্ৰামৰ মাৰ পাছত পৰি 11 মানুহত মই খুব ঘৰুৱা হৈ গৈছিলোঁ নাটকখনত।
তেওঁলোকৰ বাচ্চাটোৱে মোক নিজৰ দেউতাৰ নিচিনা ভাবিছিল, ঘৰখনে নিজৰ বুলি ভাবিছিল। আৰু কালক্ৰমত কেতিয়াবা আকৌ এদিন মই সেইখন ঘৰৰ পৰা বিদায় লৈ আহিবলগীয়া হৈছোঁ, যিটো সময়ত সেই ঘৰখনৰ মই ভিতৰৰ মানুহ হৈ গৈছিলোঁ। মোক বাদ দি ঘৰখন একো ভাবিব পৰা নাছিল, কিন্তু আহিবলগীয়া হৈছিল। আৰু সেই সময়ত মোৰ সেই সংলাপটো আছিলে এনেকুৱা, যামগৈ, কথা দিছোঁ, অকণমান সময় দিয়া, যামগৈ। তোমাৰ সন্মুখলৈ আহি ক'বলৈ মন গৈছে, যাবই লাগিব। মাইনাটোৰ মুখলৈ চাই ক'বলৈ মন গৈছে, মাইনা ভালে থাকিবা, যামগৈ। তোমাৰ সন্মুখত থিয় হৈ মোৰ আঁঠু কাঢ়ি তোমাক চিঞৰি চিঞৰি ক'বলৈ মন গৈছে, মৰমৰ বান্ধৱী বিদায় দিয়া। বহুত আছিলে, মই পাহৰিছোঁ। আপোনাৰ সেই সংলাপটো শুনাৰ পিছত যিখিনি দৰ্শক থাকে বহুতৰ আমি চকু পানী দেখিবলৈ পাইছিলোঁ। বৰ্তমান আপুনি কিহত ব্যস্ত হৈ আছে? এতিয়াতো মই আছোঁ, ঘৰতে আছোঁ। বেলেগ সৰু সুৰা কাম চলি আছে মোৰ। ছবি এখনৰ এডিটিং চলি আছে, যিখনৰ নাম লংকা কাণ্ড। ছবিখনৰ এডিটিং চলি আছে, আৰু মই কৈছোঁ একাত খুব ভাল ছবি আপোনালোকৰ মাজলৈ আহিব। তাৰ এডিটিঙৰ কামতে অকণমান ব্যস্ত হৈ আছোঁ। তাৰপিছতে ডাবিং হ'ব, গানৰ কামো চলি আছে। দেওবাৰে জুবিনে গানটো গাব, আমাৰ এটা ৰোমাণ্টিক গান গাবলৈ বাকী থাকিলে। আৰু একটা হিউজ প্ৰডাকশ্যনৰ এখন ছবি, হিউজ প্ৰডাকশ্যন, ৰজনী বৰ্মনৰ। অসমৰ প্ৰায়ভাগ জনা বিখ্যাত অভিনেতা অভিনেত্ৰীয়ে কাম কৰিছে। তাতে নৱাগতা মোৰ নিজকে নৱাগতা লাগে। গতিকে আৰু কেইবাজন শিশু খুব মননশীল অভিনয় কৰিছে। সেই ছবিখনৰ কামত লাগি আছোঁ। আৰু এখন ছবি আমাৰ মাজলৈ অহাৰ এটা সুবিধা আছে। অসমৰ ৰাইজৰ কাৰণেও ভাল খবৰ, মোৰ কাৰণেও খুবেই ভাল খবৰ। এখন ছবি হ'ব, নামটো বাবু ভাই। অসমীয়া আৰু ভোজপুৰী দুয়োটা ভাষাতে হ'ব, আৰু তাৰো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত মোকে তেওঁলোকে কাষ্ট কৰিছে। গতিকে কিছুমান ভাল ভাল খবৰ আছে। গতিকে এইবিলাক লৈ ব্যস্ত হৈ আছোঁ। আৰু সৰু সুৰা কিবাকিবি এনেকুৱা সাক্ষাৎকাৰো চলি আছে। মাজতে মই ক'ভিডত ভুগি আহিলোঁ, ক'ভিডত কেনেকৈ পাৰ হৈ আহিলোঁ, ক'ভিডৰ সময়ত কি মানসিক শক্তি লাগে, এই গোটেইখিনিক লৈ কিছুমান কথা মই কাৰোবাক ক'বলগীয়া হৈছে। গতিকে এনেকৈ চলি আছোঁ এতিয়া, আৰু বেলেগ সাংঘাতিক হেৰি নাই। আৰু এটা কথা কি, মই ২৭টা বছৰৰ পিছত ঘৰখন পাইছোঁ, আৰু মোৰ বাচ্চাকেইটাক যে নতুনকৈ আৱিষ্কাৰ কৰিছোঁ। তেওঁলোকৰ উৎপাতবিলাক, তেওঁলোকৰ মৰমবিলাক, সৰু বাচ্ছাটোৰ মাত ফুটিছে, ডাঙৰ ছোৱালীজনীৰ মাত ফুটে মই দেখাই নাই, শুনাই নাই। এই সৰু ল'ৰাটোক মানুহৰ জীৱনবিলাক কেনেকৈ ডাঙৰ হৈ আহে সেইটো দেখিলোঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে। সেইটো মোৰ কাৰণে প্লাছ পইণ্ট। আৰু মই এটা কথা কওঁ, মোৰ চকুত যিটো পজিটিভ, মানে যিটো ইতিবাচক দিশ কৰোণাৰ, সেই দিশটো হ'ল কি, কৰোণাই আমাক কিছুমান কথা ক'বলৈ বা শিকাবলৈ বাধ্য হৈছোঁ আমি। যেনেকৈ এতিয়া কৰোণাৰ কাৰণে আমাৰ বহুত ল'ৰা কৃষি কৰ্মত নামি পৰিছে। মোৰ নিজৰ ঘৰৰে পিছফালে ৩-৪ বিঘা মাটি এনেই পৰি আছিল, কিন্তু আজি জিকা, ধুন্দুলি, ভেন্দি, মুৰ্গী ফাৰ্ম এইবিলাক কিন্তু নদন বদন হৈছে। এইখিনি কাম কিন্তু যে কৰোণাই এটা সময়ত গুচি যাব, কিন্তু এইখিনি থাকি গ'ল। যে এই কিছুমান ইতিবাচক দিশ আছে। আমাৰ মানুহখিনি অকণমান কৰ্মক্ষমমুখী হৈছে ল'ৰাখিনি। এইটো এটা খুব ভাল খবৰ। আৰু মই এটা কথা কওঁ, আমি এতিয়া মাস্ক লোৱা নাই, এইকাৰণে আমি যথেষ্ট দূৰত্বত আছোঁ। মই এজন কবিক জয় কৰি অহা মানুহ হিচাপে এটা কথাই কওঁ যে খুব বেয়া সময় চলি আছে, এতিয়াও আমি মুক্ত হোৱা নাই ক'ভিডৰ পৰা। সকলো সাৱধানতাৰে থাকক, এই মুখাখন পিন্ধি থাকিব। ময়ো পিন্ধিয়ে আছিলোঁ, কিন্তু এতিয়া আমি অকণমান দূৰত আছোঁ, সেইকাৰণে কথা পাতিছোঁ, মুখা খুলি লৈছোঁ মাস্কখন। গতিকে আপোনালোকে নক'ব যে নিজে মাস্ক পিন্ধা নাই, আমাক পিন্ধিবলৈ কৈছে। আচলতে আমাৰ ডিষ্টেঞ্চটো অকণমান দূৰ, সেইকাৰণে আমি পিন্ধা নাই। কথা ক'বলৈ অসুবিধা, বুজাৰ অসুবিধা হয়, ক'বলৈ অসুবিধা হয়। কিন্তু আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে এই সময়খিনিৰ পৰা নিজে মুক্ত কৰাৰ কাৰণে নিজে কিন্তু সতৰ্ক হ'ব। মাস্ক অতি জৰুৰী, চেনিটাইজাৰ অতি জৰুৰী। আৰু শেহতীয়াকৈ বাচ্ছাবিলাকৰ শুনিছোঁ বহুত বেছিকৈ সংক্ৰমণ হৈছে। বাচ্ছাসকলক সাংঘাতিক ধৰণে মানে সাৱধানতাৰে ৰাখিব প্ৰত্যেকেই। এইটো মই তোমালোকৰ এই চেনেলৰ জৰিয়তে সকলোকে অনুৰোধ কৰিছোঁ। নিশ্চয়। আমিৰুল্লাহ, আমাৰ সময় কমি আহিছে, অনুষ্ঠান সামৰিবও লাগিব। সামৰাৰ প্ৰাক মুহূৰ্তত আপোনাৰ এটা সংলাপেৰে আমাৰ এই আজি অনুষ্ঠান সামৰণি মাৰিম। জীয়াই থাকিম,
জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। এই নাটকখনৰ নাম আছিলে শৈশৱতে ধেমালিতে, লিখিছিলে সেৱাব্ৰত বৰুৱাই। ভূপেন দাৰ জীৱনক লৈ লিখিছিল। মই ভূপেন দা হৈ তাত অভিনয় কৰিছিলোঁ। তাত ভূপেন দাই কৈছিল, কিবা মুহূৰ্তত লিখিছিল যে তোমাৰ অবিহনে চিপ জৰি ল'ম বুলি যদি তুমি ভাবিছা, ভুল কৰিছা সোণজনী মোৰ, অলিক সপোন দেখিছা। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। ভূপেন দাই আশা কৰিছিল মানুহৰ জীৱনবিলাক বেছি মূল্যৱানো, সোণতকৈ মূল্যৱান